নমস্কাৰ। আজি আমি গণিতৰ অষ্টম শ্ৰেণীৰ 9.2 অনুশীলনীৰ প্ৰশ্ন সমাধান কৰিম আৰু এই 9.2 অনুশীলনীত প্ৰশ্নকেইটা আছে অভেদৰ সহায়ত মান নিৰ্ণয় কৰা। অভেদৰ বীজগণিত অভেদকেইটাৰ বিষয়ে আমি ইতিমধ্যে ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলোঁ, তথাপি আমি অভেদকেইটা এবাৰ লিখি ল'ম, তাৰপিছত আমি প্ৰশ্ন সমাধান কৰিম। এক নম্বৰ অভেদটো আছিলে x + a * x + b হ'ল সমান x² + a + b হ'ল * x + ab। এইটো আছিলে এক নম্বৰ অভেদ। দুই নম্বৰ অভেদটো আছিলে a + b হোল স্কয়াৰ সমান a² + 2ab + b²। তিন নম্বৰ অভেদটো আমি পাইছিলো a - b হোল স্কয়াৰ। এইটো এটাই অভেদ, কেৱল প্লাস মাইনাসৰ পাৰ্থক্য a² - 2ab + b²। আৰু চাৰি নম্বৰ অভেদটো আমি পাইছিলো a + b হোল a - b হোল = a² - b²। অৰ্থাৎ এই চাৰিটা অভেদ সম্পূৰ্ণ প্ৰমাণটো বুজি পালে বা অভেদকেইটা মনত থাকিলে আমি এই অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰিব পাৰিম। এতিয়া আমাক এক নম্বৰ প্ৰশ্নত দিছে যে x + a * x + b, যিটো এক নম্বৰ অভেদ পাইছিলো সেই অভেদৰ সহায়ত এইটা পূৰণফল উলিওৱা বুলি কৈছে। গতিকে আমি অভেদৰ সহায়ত এইটো তুলনা কৰি ল'ব লাগিব। এই প্ৰথম যিটো অভেদ আছিলে সেই অভেদৰ সহায়ত আমাক পূৰণফল উলিয়াব দিছে। গতিকে আমি চাও এইটো দিয়া আছে x + 7 আৰু এইটো দিয়া আছে x + 5 হ'ল। অৰ্থাৎ এতিয়া অভেদটো আছিলে x + a * x + b হ'ল। অৰ্থাৎ a আৰু b ঠাইত আছে ইয়াতে 7 আৰু 5, x টো x আছে। গতিকে আমি এইটোৰ লগত মিলাই লিখো। প্ৰথমটো আছিলে x² + a + b আছিলে, a + b হ'ল ইয়াত 7 + 5 হ'ল হ'ব 7 + 5 হ'ল ইনটু আছিলে x প্লাস ab, মানে a পূৰণ b। এইটো যদি আমি এনেকৈ লিখো এইটো ভুল হৈ যাব। গতিকে এইটো লিখিব লাগে a পূৰণ b, ab। গতিকে ইয়াৰ পূৰণফলটো হ'ব x² টো x² থাকিলে 7 + 5 12, 12x + 7 * 5 35। গতিকে ইয়াৰ এইটোৱেই হৈছে মান। গতিকে খুব সহজ, x + 7 * x + 5 পূৰণফল উলিওৱা আমি এক নম্বৰ অভেদৰ সহায়ত পূৰণফলটো উলিওৱাটো খুবেই সহজ, x² + 12x + 35। ঠিক তেনেকৈ আমি আৰু দুটামান প্ৰশ্ন কৰোঁ একে নিয়মৰ। ইয়াৰ 4 নম্বৰ প্ৰশ্নটো দিয়া আছিলে 4 নম্বৰ সমাধান। তাৰ প্ৰশ্নটোত দিয়া আছে 4k² - 3k 4k² - 3k হ'ল ইনটু 4k² - 7k। এইটো দিয়া আছে 4k² - 7k। গতিকে এইটো আমাৰ ঋণাত্মক চিন আছে x - a x - b। গতিকে আমি এইটোৰ লগত মিলাই চাব লাগিব, এইটোৰ লগত মিলাব লাগিব। এইটোৰ লগত মিলাব লাগিলে আমি এটা শাৰী অধিককৈ পাতিব লাগিব। অৰ্থাৎ আমি লিখো 4k² প্লাস লিখো এইটো -3k টো আমি সেপাৰেট কৰি লিখো -3k। ঠিক তেনেকৈ এই লাইনটো আমি যদি লিখিব পাৰো 4k² এইটো মাইনাসটো প্লাস কৰি দিলো আৰু -7k টো পৃথক কৰি লিখিলো -7k। এটা যদি আমি চাও অৰ্থটো একেই আছে, কাৰণ চাও প্লাস মাইনাস মাইনাস 3k ঠিকেই আছে, প্লাস মাইনাস মাইনাস 7k ঠিকেই আছে। আৰু এইটো লিখাৰ কাৰণে কি হ'ল, এইখিনি হৈছে x আৰু প্লাস এইখিনি হৈছে a। ঠিক তেনেকৈ এইটো হৈছে x প্লাস b। এইটো অভেদৰ লগত মিলাবৰ কাৰণে x + a * x + b হ'ল। অৰ্থাৎ x + a * x + b হ'ল। x means 4x², a means -3k। ঠিক তেনেকৈ x অৰ ঠাইত 4k², b ঠাইত -7k। তেনেকৈ আমি সূত্ৰটোৰ লগত মিলাই এতিয়া লিখিব পাৰিলে হ'ল। এতিয়া আমি চাওঁ সূত্ৰটোৰ লগত মিলাই, এইটো সূত্ৰৰ লগত চাম আমি এতিয়া x + a * x + b হ'ল, মানে এইটো হৈছে x², x অৰ ঠাইত আছে 4k², গতিকে এইটো স্কয়াৰ কৰিব লাগিব। এই স্কয়াৰটো হৈছে এইটো স্কয়াৰ প্লাস a + b হ'ল, a ৰ ঠাইত আছে -3k প্লাস b ঠাইত আছে -7k ইনটু x অৰ ঠাইত আছে 4k² প্লাস a ইনটু b, a ৰ আছে -3k ইনটু b আছে -7k। গতিকে এইখিনি পূৰণফল উলিয়ালে আমাৰ উত্তৰটো ওলাব। ইয়াৰ আমি পূৰণফলটো উলিয়াও এতিয়া। অৰ্থাৎ 4k² হোল স্কয়াৰ, 4k² হোল স্কয়াৰ মানে বুজিব লাগিব 4k² পূৰণ 4k²। অৰ্থাৎ 4 × 4 = হ'ব 16, k² * k², k টু দি পাৱাৰ 4। ঠিক তেনেকৈ -3k - 7k, -3k * -7k -10k হয়। -3k * -7k আমি যদি যোগ কৰোঁ তেতিয়াহ'লে এইটো হ'ব -10k ইনটু 4k² প্লাস এইটো যদি আমি পূৰণ কৰোঁ -3k * -7k - 1 + 3 = 21, 21k²। গতিকে এইটো হ'ব 21k²। এতিয়া এইখিনি আমি সৰল কৰি থৈ দিওঁ। এইখিনি সৰল কৰিলে 16k টু দি পাৱাৰ 4 প্লাস মাইনাস মাইনাস হ'ব 10 * 4 40, k * k² k³ হ'ব প্লাস 21k²। যেহেতু আমাৰ সঠিক পদ নাই, এইটোৱে হ'ব আমাৰ এনসাৰ 16k টু দি পাৱাৰ 4
40k কিউব প্লাছ 21k স্কুৱেৰ এইটো হ'ব তাৰ আনসাৰ গতিকে এইদৰে আমি এক নম্বৰ প্ৰশ্নকেইটা যিটো এক নম্বৰ অভেদ আছিলে সেই অভেদৰ সহায়ত আমি সমাধান কৰিব মান নিৰ্ণয় কৰিব পাৰোঁ ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নলৈ যাওঁ 2 নম্বৰ প্ৰশ্নত দিয়া আছে 2 নম্বৰ প্ৰশ্নত মান নিৰ্ণয় কৰা বুলি কোৱা আছে মান নিৰ্ণয় কৰা 2 নম্বৰ আগতে আমি আৰু এটা প্ৰশ্ন কৰোঁ ইয়াতে দিয়া আছে 6 নম্বৰ 7 নম্বৰ যেটো প্ৰশ্ন দিয়া আছিল 1 নম্বৰ যেটো 7 নম্বৰ আছিল 1 নম্বৰ 7 তো দিয়া আছিল 98 into 97 98 পূৰণ 97 এটা আমাক অভেদৰ সহায়ত পূৰণ কৰিব দিছে যেটো 1 নম্বৰ অভেদ আছিল সেই অভেদৰ সহায়ত গতিকে 1 নম্বৰ অভেদৰ সহায়ত আমি কৰাৰ কাৰণে এটা আমি লিখিব লাগিব 100 minus 2 100 minus 2 মানে 98 হয় ঠিক তেনেকে 100 minus 3 100 minus 3 মানে 97 হয় এতিয়া আমি 1 নম্বৰ অভেদৰ সহায়ত মিলাবৰ কাৰণে এটা আমি প্লাস কৰি লওঁ গতিকে 100 plus minus 2 ঠিক তেনেকে 100 plus minus 3 অৰ্থাৎ x plus a x plus b যেটো আমাৰ 1 নম্বৰ অভেদ আছিল সেই অভেদত আমি মিলাই ললো এতিয়া আমাৰ হ'ব x স্কয়াৰ মানে 100 স্কয়াৰ plus a plus b a টো আছে -2 আৰু b আছে -3 into a এটা আছে 100 plus a into b -2 into -3 গতিকে আমি অভেদৰ সহায়ত 1 নম্বৰ অভেদৰ সহায়ত আমি মিলাই লিখিলো এটা 100 পূৰণ 100 পূৰণ কৰিলে হ'ব 10000 হ'ব ঠিক তেনেকে -2 -3 যোগ কৰিলে হ'ব -5 পূৰণ 100 প্লাস মাইনাস প্লাস 2 3 গুণ 6 গতিকে এইটো যদি আমি পূৰণ কৰো মাইনাস প্লাস মাইনাস হ'ব 5 পূৰণ 100 500 হ'ব অৰ্থাৎ এইটো হ'ব ইয়াৰ পিছৰ লাইনটো ওপৰত লিখিছো ইয়াৰ পিছৰ লাইনটো হ'ব এটো থাকিলে 10000 প্লাস মাইনাস মাইনাস 5 পূৰণ 100 500 যোগ 6 এইখিনি আমি যদি যোগ কৰো 9500 যোগ 6 অৰ্থাৎ উত্তৰটো হ'ব 9506 এটা হ'ব তাৰ আনসাৰ গতিকে এইদৰে আমি বাকি প্ৰশ্নবিলাক সমাধান কৰিব পাৰিম ঠিক তেনেকে 2 নম্বৰ 1 নম্বৰ অভেদটো দি আছে 1 নম্বৰ অভেদৰ সহায়ত পূৰণ কৰিব দিছে 1 নম্বৰ অভেদটো আছিল a + b হোল স্কয়াৰ সমান a স্কয়াৰ + 2ab + b স্কয়াৰ গতিকে আমি এতিয়া 2 নম্বৰ প্ৰশ্ন এটা মান সমাধান কৰো 2 নম্বৰ 1 সমাধান 2 নম্বৰ সমাধানটো আমাৰ 2 নম্বৰ অভেদটো দিয়া আছিল a + b হোল স্কয়াৰ এইটো অভেদ ব্যৱহাৰ কৰিব লাগিব a + b হোল স্কয়াৰ সমান আছিল a স্কয়াৰ + 2ab + b স্কয়াৰ এইটো অভেদ আমি ব্যৱহাৰ কৰিব লাগিব এটা দিয়া আছে প্ৰথম দিয়া আছে x + 5 হোল স্কয়াৰ গতি x + 5 হোল স্কয়াৰ মানে a + b হোল স্কয়াৰ গতিকে এইটো আমি লিখিব পাৰো a স্কয়াৰ + twice a into d dot into twice a into b plus b স্কয়াৰ গতিকে এইটো লিখো x স্কয়াৰ + 2 5 গুণ 10 10x 5 স্কয়াৰ মানে 5 5 গুণ 25 গতিকে আমি অতি সহজতে 1 নম্বৰ সহায়ত সূত্ৰৰ সহায়ত আমি তেনেকৈ পূৰণ কৰিব পাৰো ঠিক তেনেকৈ যদি 4 নম্বৰটো কৰি চাও 4 নম্বৰ সমাধান 4 নম্বৰটো দিয়া আছে 3x + 1/3x হোল স্কয়াৰ এইটো a এইটো b a + b তেনেকৈ ভাবি ললে হ'ল গতিকে এইটো আমি লিখো a স্কয়াৰ দুটা যদি সহগ থাকে তেতিয়াহলে আমি ব্ৰেকেট দিম a স্কয়াৰ plus twice ab 2 পূৰণ a পূৰণ b plus b স্কয়াৰ 1/3x স্কয়াৰ গতিকে ইয়াতে আমি ডাইৰেক্ট কৈ 3x কাটা গৈ আছে 3x হোল স্কয়াৰ মানে 3x পূৰণ 3x পূৰণ 3x ইয়াৰ উত্তৰটো হ'ব 9x স্কয়াৰ গতিকে লিখো 9x স্কয়াৰ প্লাস ইয়াত থাকিলে 2 2 গুণ 2 প্লাস ইয়াত থাকিলে 1/9x স্কয়াৰ একে গুণে 3x হোল স্কয়াৰ মানে 9x স্কয়াৰ এটা হ'ব তাৰ সমাধান ঠিক তেনেকৈ বাকি ঋণাত্মক 3 নম্বৰ সূত্ৰটো আকৌ a - b হোল স্কয়াৰ 3 নম্বৰ অভেদটো ব্যৱহাৰ কৰিব দিছে 3 নম্বৰ প্ৰশ্নত 3 নম্বৰ অভেদটো হৈছে এইটো আছিল গতিকে ইয়াৰ পৰা যদি আমি 3 নম্বৰ প্ৰশ্ন সমাধান কৰো 3 নম্বৰ প্ৰশ্ন সমাধান কৰিলে পাম আমি প্ৰথমটো দিয়া আছে x - 7 হোল স্কয়াৰ নাম্বাৰ 3 1 x - 7 হোল স্কয়াৰ অৰ্থাৎ a - b হোল স্কয়াৰ এইটো হ'ব a স্কয়াৰ - twice a b plus b স্কয়াৰ গতিকে x স্কয়াৰ 2 7 গুণ 14 14x plus 7 7 গুণ 49 তেনেকৈ আমি কৰিব পাৰিম অতি সহজতে কৰিব পাৰিম ঠিক তেনেকৈ যদি দুটা ৰাশি থাকে বা তিনিটা ৰাশি থাকে তেতিয়া আমি কৰিব চেষ্টা কৰো 3 নম্বৰ প্ৰশ্নটো কৰিব চেষ্টা কৰো 3 নম্বৰটো সহগ আছে পদ কিটা 3 নম্বৰটো দিয়া আছিল 3 নম্বৰ প্ৰশ্নটো দিয়া আছিল 100x² - 3y
100x স্কয়াৰ নহয় 10x স্কয়াৰ মাইনাছ 3y হোল স্কয়াৰ এটোৰ বৰ্গ উলিয়াব দিছে 10x স্কয়াৰ মাইনাছ 3y হোল স্কয়াৰ অৰ্থাৎ ইয়াৰ a পদটো হৈছে 10x স্কয়াৰ b পদটো হৈছে -3y গতিকে প্ৰথম পদটো আমি বৰ্গ কৰিব লাগিব এটো হৈছে a স্কয়াৰ এটো আমি a স্কয়াৰ পদটো কৰিলো তাৰপিছত আছিল মাইনাছ মাইনাছৰ মাইনাছ লিখিলো টুৱাইছ এটা আছিল 10x স্কয়াৰ 10x স্কয়াৰ b b ঠাইত আছিল 3y প্লাছ b স্কয়াৰ b ঠাইত আছিল 3y ব্ৰেকেট দি হোল স্কয়াৰ লিখিলে হ'ল গতিকে এইটো আমি যদি পূৰণ কৰো 10x স্কয়াৰ পূৰণ 10x স্কয়াৰ 10 গুণ 100 x স্কয়াৰ into x স্কয়াৰ x to the power 4 minus 2 গুণ 20 3 গুণ 60 বা 10 3 গুণ 30 গুণ 60 x স্কয়াৰ into y x স্কয়াৰ y plus 3 3 গুণ 9 9 y স্কয়াৰ এনেকৈ আমি অভেদবোৰ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব পাৰিম ইয়াৰ পিছত আৰু বহু প্ৰশ্ন আছে ইয়াৰ পিছত আমি দ্বিতীয় ক্লাছত ইয়াৰ পিছত প্ৰশ্নবোৰ সমাধান কৰিব চেষ্টা কৰিম ধন্যবাদ